ইনভেষ্টিগেশ্যনটোত আমাক মানুহ এজন লিড কৰিলে আমি এপ্ৰিহেণ্ড কৰিলোঁ মানুহজনৰ নাম চাহাবুদ্দিন লস্কৰ মধুৰ বন্দৰ হয় তাৰপিছত তেওঁৰ এখন স্ক্ৰেপৰ দোকান আছিলে তেওঁৰ স্ক্ৰেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষ কৰি মটৰচাইকেলে বেছি আছে আপোনালোকে দেখিছে যে তেওঁৰ স্ক্ৰেপৰ দোকানত দুটা পাৰ্ট আছিলে এটা পাৰ্ট আছিলে স্ক্ৰেপৰ দোকানত য'ত স্ক্ৰেপৰ বস্তুখিনি বেচিছিলে আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে কোনোবাই বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে সেইখিনিতে তেওঁলোকে কাট কৰিছিলে কাট কৰি পেলাই তেওঁলোকে লাহে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে চাহাবুদ্দিনৰ পৰা আমি যেতিয়া তেওঁক জেৰা কৰা হ'ল যেতিয়া সোধা হ'ল যে আপোনাক বস্তুখিনি কোনে ছাপ্লাই কৰে কাৰণ এই বস্তুটো চাব গ'লে এটা অৰ্গেনাইজড ক্ৰাইমৰ নিচিনাই লাগিছে চ' তেওঁৰ পৰা আমি গম পালোঁ যে তেওঁক ৰহিমুদ্দিন চৌধুৰী বুলি এজনে ছাপ্লাই কৰে চ' আমি ৰহিমুদ্দিন চৌধুৰী যোনটো তেওঁ এটা ভাড়াঘৰত থাকে ভাড়াঘৰটো আমি অভিযান চলালোঁ তাতে অভিযান চলাওঁতে ফাৰ্ডাৰ আৰু কিছুমান বস্তু পালোঁ ঠিক তেনেকৈ বিশেষ কৰি মটৰচাইকেলৰে গোটেইখিনি পাৰ্টছবিলাক অলৰেডি তেওঁ তাত কাটি থোৱা আছিলে তেওঁ অলপমান সেইখিনি কাটি পেলাই থয় আৰু দুখন মটৰচাইকেল আপোনালোকে দেখিছে এই দুখন ৰানিং কণ্ডিশ্যনত আছে আমি অলৰেডি এজন দুজনৰ আমি অ'নাৰকেইজন আইডেণ্টিফাই কৰিছোঁ সেয়াও কেছ ৰেজিষ্টাৰ হৈ আছে অ'নাৰখিনি ইঞ্জিন নম্বৰটো আমাৰ মিলিছে চ' হয়তো যিখিনি আমাৰ প্ৰচিডিঅ'ৰ আছে আমি প্ৰচিডিঅ'ৰ ফ'ল' কৰিম চ' ফাৰ্ডাৰ এই অৰ্গেনাইজ ক্ৰাইমটোত এই থেফ্ট কেছটোত আৰু যিমানখিনি মানুহ আহিব পাৰে হয়তো আৰু ফিউচাৰ ইনভেষ্টিগেশ্যনখিনি কৰিলে আমি গম পাম আৰু মই ভাবোঁ এইটো আমাৰ শিলচৰ টাউনৰ টীমটোৰ কাৰণে এইটো এটা ডাঙৰ এটা ছাকচেছ এনেকুৱা যিমানখিনি আছে আৰু হয়তো এইখিনিৰ পৰা আৰু সূত্ৰ ওলাই পেলাই আমি আৰু আশাবাদী হৈ আছোঁ যে আমি হয়তো আৰু কিবা ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম